পীযুষ হাজৰিকাক যে পাখি কাটিছে সেইটো পৃথিৱীৰ চব মানুহে জানে, কিন্তু মই ক'বলগীয়া কথা নহয় নহয়। পীযুষ হাজৰিকাই যে তেওঁক পাখি কটাৰ পাছত 5 দিনমান যে তেওঁ কান্দি কান্দি ঘৰতে সোমাই আছিলে সেইটো কথাও চবে জানে। পীযুষ হাজৰিকাক যে পাখি কটাৰ পাছত পীযুষ হাজৰিকাই যে 2খন নে 3খন কেবিনেট বৈঠকত উপস্থিত থকা নাছিলে সেইটো কথাও চবে জানে। আৰু পীযুষ হাজৰিকাক ভাল লগাবলৈ পীযুষ হাজৰিকাই সিন্ডিকেট বিলাক চলাইছিলে, সেই সিন্ডিকেট বিলাক সব জয়ন্ত মল্লক দি দিলে কাঢ়ি লৈ, কাৰণ জয়ন্ত মল্লই পাৰ্চেন্টেজটো হিমন্ত বিশ্বক অলপ বেছিকে দিলে, ধৰা পৰি গ'ল পীযুষ। গতিকে জয়ন্তই যিহেতু বেছিকে দিলে, গতিকে জয়ন্তক এতিয়া সব সিন্ডিকেট বিলাক দি দিলে। যিহেতু পীযুষ হাজৰিকাই অলপ কমকে দিছিলে, গতিকে ডিপাৰ্টমেণ্ট অকমান কমকে দিলে, তেওঁ আগতকে অলপ গুৰুত্বটো কমাই দিলে। আৰু যেহেতু জয়ন্ত মল্ল বৰুৱাই অলপ বেছিকে পইচা দিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা বেছিকে মানিছিলে, গতিকে তেওঁক বিত্তমন্ত্ৰী দি গোটেই পইচা পাতি সব বিত্ত বিভাগৰ সব কাম হিমন্ত বিশ্ব শৰ্মাই কৰে। খালি লেমটো এটা ধৰি থৈছে যাতে মিটিংখনত গৈ এওঁ সময় নাপায়, মিটিংখনত গৈ জয়ন্ত মল্ল বৰুৱাই যাতে বহি থাকিব পাৰে।